নমস্কাৰ, মই বিকাশ কলিতা আৰু আটাইকে স্বাগতম জনাইছোঁ জ্ঞানম টিউচনৰ এটা নতুন ভিডিঅ'লৈ। আজিৰ পৰা আমি আৰম্ভ কৰিবলৈ গৈ আছোঁ তোমালোকৰ ক্লাছ 9ৰ জেনেৰেল মেথছৰ সম্পূৰ্ণ কোৰ্চ। প্ৰথমতে আজি মই তোমালোকৰ লগত আলোচনা কৰিম পুনৰালোচনা চেপ্টাৰটো। এই চেপ্টাৰটোত তোমালোকে যিখিনি মেথছ পাবা, ইয়াৰে বেছিভাগেই তোমালোকে ক্লাছ 8ত অলৰেডি কৰি আহিছা। তথাপি যদি তোমালোকৰ তাত কিছু খুটি নাটি ৰৈ গৈছিল, আমি সেইখিনি ইয়াত নাইকিয়া কৰিবলৈ চেষ্টা কৰিম। গতিকে আমি বেছি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। অনুশীলনী R1ৰ প্ৰথমটো কুৱেশ্যনত তোমালোকক দিয়া আছে বৰ্গমূলৰ দ্বাৰা ৰুটটোৰ আনুমানিক মান 2 স্থানলৈ উলিওৱা। এতিয়া ৰুটটোৰ আনুমানিক মান 2 স্থানলৈ উলিয়াবলৈ প্ৰথমতে আমি দীৰ্ঘহৰণৰ সহায়ত কেনেকৈ বৰ্গমূল উলিয়াই সেইটো জানি ল'ব লাগিব। তোমালোকে ক্লাছ 8ত অলৰেডি দীৰ্ঘহৰণৰ সহায়ত কেনেকৈ বৰ্গমূল উলিয়াই পাই আহিছা। তথাপি মই তোমালোকক এবাৰ মনত পেলাই দিছোঁ। এতিয়া দীৰ্ঘহৰণৰ সহায়ত বৰ্গমূল উলিয়াবলৈ প্ৰথমতে আমি ধৰা হ'ল আমাক এটা সংখ্যা দিয়া আছে 4278। আমি সংখ্যাটোৰ কি কৰিব লাগিব, ৰাইটৰ পৰা লেফ্টলৈ দুটা দুটাকৈ জোৰ বান্ধি যাব লাগিব। ইয়াত যদি আমি ৰাইটৰ পৰা লেফ্টলৈ যাওঁ, 78ক জোৰ বান্ধিম, আকৌ কি কৰিম 42ক জোৰ বান্ধিম। এতিয়া যদি সংখ্যাটোত ধৰা এনেকৈ দিয়া আছে 392, তেতিয়াও আমি কি কৰিম, ৰাইটৰ পৰা লেফ্টলৈ আমি কি কৰিম, জোৰ বান্ধি যাম। এনেকৈ জোৰ বান্ধিলোঁ। তেতিয়া কিন্তু কি হ'ব, তোমালোকৰ প্ৰথম সংখ্যাটো অকলে ৰৈ যাব। কেতিয়াবা তোমালোকৰ এনেকৈ জোৰ বান্ধিলে প্ৰথম সংখ্যাটো অকলে ৰৈ যাব পাৰে। তাত তোমালোকে বেছি টেনশ্যন ল'ব নালাগে, কাৰণ এনেকৈ জোৰ বান্ধিলে কেতিয়াবা প্ৰথম সংখ্যাটো অকলে ৰৈ যাব পাৰে। এতিয়া যদি দশমিক থাকে, তেতিয়া আমি কি কৰিম? ধৰা হ'ল সংখ্যা এটা দিয়া আছে 72.9312। তেতিয়া আমি কি কৰিম, দশমিকৰ লেফ্ট ছাইডটো আগৰ দৰেই জোৰ বান্ধিম। আকৌ দশমিকৰ এইবাৰ ৰাইট ছাইডটো কি কৰিম, এইবাৰ আমি লেফ্টৰ পৰা ৰাইটলৈ ধুনীয়াকৈ দুটা দুটাকৈ জোৰ বান্ধি যাম। ইয়াত যদি আমি লেফ্টৰ পৰা ৰাইটলৈ যাওঁ, কি হ'ব, 93টোত জোৰ বান্ধিলোঁ। তাৰপিছত আমি কি কৰিম, 12টোত জোৰ বান্ধিম। এনেকৈ আমি কি কৰি যাম, জোৰ বান্ধি গৈ থাকিম। এতিয়া ইয়াৰ পিছৰ নেক্সট ষ্টেপটোত আমি কি কৰিম, ধৰা হ'ল আমাক এটা সংখ্যা দিয়া আছে 3844। এই সংখ্যাটোৰ আমি কি উলিয়াব লাগে, বৰ্গমূল উলিয়াব লাগে। প্ৰথম কামটো আমাৰ কি হ'ব, ইয়াত জোৰ বান্ধি ল'ম। তাৰপিছত আমি কি কৰিম, তাৰ পিছৰ কামটোত হ'ব আমাৰ ইয়াত যি সংখ্যা দিওঁ ওপৰতো সেই সংখ্যাৰে আমি কি কৰিব লাগিব, ল'ব লাগিব। তেতিয়াহে আমাৰ বৰ্গমূল উলিয়াব পাৰিম। যদি মই ইয়াত 1 লওঁ, ওপৰতো কি ল'ব লাগিব, 1। 1 পূৰণ 1 কৰি পেলাই আমি কি লিখিম, তলত লিখিম। 2 পূৰণ 2 কৰি পেলাই আমি কি লিখিম, তলত লিখিম। এতিয়া আমি এনেকৈ ল'ব নোৱাৰোঁ 4 পূৰণ 3, ধৰা 8 পূৰণ 9, এনেকৈ আমি বেলেগ বেলেগ সংখ্যা ল'ব নোৱাৰোঁ। এতিয়া ইয়াত যদি মই 6 পূৰণ 6 লওঁ, কিমান হ'ব, 36। যদি মই 7 পূৰণ 7 লওঁ, কিমান হ'ব, 49। কিন্তু 49 মই ল'ব নোৱাৰোঁ, কাৰণ 38তকৈ 49টো কি হৈ যাব, বেছি হৈ যাব। গতিকে মই ইয়াত কি ল'ব লাগিব, 6 পূৰণ 6 কিমান হ'ব তোমালোকৰ, 36। এতিয়া নেক্সট ষ্টেপটোত আমি কি কৰিম, সংখ্যাটো বিয়োগ কৰিম। এতিয়া 8ৰ পৰা 6 গ'লে আমাৰ কিমান থাকিব, 2 থাকিব। 2 থাকিল। এতিয়া আমাৰ তাৰপিছত আমি কি কৰিম, ইয়াত যি দুটা 4 আছে, সংখ্যা দুটা নমাই দিম। এনেই আমাৰ জেনেৰেল হৰণত কি হয়, এটা এটাকৈ নমাব লাগে। কিন্তু যিহেতু আমি বৰ্গমূল উলিয়াইছোঁ আৰু দুটা দুটাকৈ জোৰ বান্ধি গৈ আছোঁ, গতিকে আমাৰ ইয়াত কি হ'ব, দুটা দুটাকৈ সংখ্যা নমাব লাগে। এতিয়া আমাৰ নেক্সট ষ্টেপত আমি কি কৰিম, ওপৰত যিটো সংখ্যা তোমালোকে পাবা, ওপৰত যি সংখ্যা আছে, সেই সংখ্যাটোত তোমালোকে ডাবল কৰি পেলাই ইয়াত লিখিব লাগিব। এতিয়া 6ৰ যদি আমি দুগুণ লওঁ, কিমান হ'ব, 12। আমি ইয়াত কি লিখিম, 12টো লিখি ল'ম। এতিয়া তাৰপিছত আকৌ আগৰ দৰে আমি ইয়াত যি সংখ্যা লওঁ, ওপৰতো সেইটো সংখ্যাই ল'ম। এতিয়া মই মোৰ সুবিধাৰ কাৰণে কি কৰি ল'লোঁ, 12টো ছাইডত লিখি ল'লোঁ। তাৰপিছত যদি মই ইয়াত 2 দিওঁ, ওপৰতো কিমান দিব লাগিব, 2 দিব লাগিব। 2 দুগুণ 4, 2 দুগুণ 4, 2 এক গুণ 2। আমাৰ এনচাৰটো ওলাই গ'ল, মিলি গৈছে। গতিকে ইয়াত 2 দিলে আৰু ওপৰত 2 দিলে আমাৰ এনচাৰ কিমান হ'ল, 244। গতিকে আমি 3844ৰ আমি বৰ্গমূল কিমান পালোঁ, 62। এতিয়া আমি যদি ৰুটটোৰ বৰ্গমূল উলিয়াওঁ, এতিয়া ৰুটটোতো যিহেতু অকলে আছে, ইয়াত আৰু আমাৰ জোৰ বান্ধাৰ প্ৰয়োজন নাই। আমি এতিয়া চাম 1 পূৰণ 1 কিমান হ'ব, 1। 2 পূৰণ 2 কিমান হ'ব, 4। 4টো আমি দিব নোৱাৰোঁ, কাৰণ 2তকৈ কি হৈ যাব, 4টো
বেছি হৈ যাব গতিকে আমি কি দিব লাগিব 1 পূৰণ 1 কিমান হ'ব ইয়াত 1 তাৰপিছত আমি কি কৰিম বিয়োগ কৰিম 2 ৰ পৰা 1 গ'লে কিমান থাকিব 1 থাকিব যেহেতু আমাৰ ইয়াত নমাবলৈ বেলেগ সংখ্যা নাই আমি কি দি ল'ব লাগিব দশমিক দি ল'ব লাগিব দশমিক দিয়াৰ লগে লগে এনে আমাৰ কি হয় এটা শূন্য আহে কিন্তু যেহেতু আমি ইয়াত বৰ্গমূল উলিয়াবলৈ গৈ আছো গতিকে ইয়াত কেইটা শূন্য আহিব জোৰ জোৰকৈ দুটা শূন্য আহিব এতিয়া এইটো কথা তোমালোকে মনত ৰাখিবা যে যদি আমি বৰ্গমূল উলিয়াব যাওঁ যদি দশমিক দিব লাগে তেতিয়া কেইটাকৈ শূন্য নামে আমাৰ দুটাকৈ শূন্য নামে এতিয়া নেক্সট কামটোত কি আছিল আমাক ওপৰৰ যিটো সংখ্যা আছে সেইটো আমি কি কৰিব লাগে ডাবল কৰিব লাগে 1 ৰ যদি আমি দুগুণ কৰো কিমান হ'ব 2 হ'ব গতিকে 2টো আমি লিখি ললো এতিয়া আমি ইয়াত যি নাম্বাৰ দিম ওপৰতো সেইটো নাম্বাৰ দিম ধৰা হল মই দিলো 5 যদি আমি 5 দিও কিমান হ'ব 5 5 গুণ 25 হাতে গ'ল 2 5 দুগুণ 10 10 2 12 125 কি হৈ যাব বেছি হৈ যাব গতিকে আমি 5 দিব নোৱাৰো গতিকে আমি কি দিব লাগিব 4 দিব লাগিব আমি 4 দি পেলাই চাও 4 4 গুণ 16 6 হাতে গ'ল 1 4 দুগুণ 8 8 1 9 গতিকে 4 দিওঁতে আমাৰ কি হৈছে এশতকৈ সৰু সংখ্যা ওলাইছে গতিকে ইয়াতো 4 দিলো আমি কি কৰিম ওপৰতো 4 দিলো কিমান হ'ল 96 এতিয়া আমি কি কৰিম বিয়োগ কৰিম 100 ৰ পৰা 96 গলে কিমান থাকিব 4 থাকিব যেহেতু দশমিক দিয়া আছে আমাৰ কিমানটা শূন্য নামিব দুটা শূন্য নামি যাব এটা নেক্সট কাম কি আছিল এবাৰ আগৰ দৰে আমি কি কৰিম ওপৰত যি আছে হেতৰ ডাবল কৰিম এইবাৰ ওপৰত কিমান আছে 14 14 ৰ ডাবল কৰিলে আমাৰ কিমান হ'ব 28 গতিকে আমি ইয়াত কি কৰিম 28 টো লিখি লম এটা 28 টো লিখাৰ পিছত আমি আকৌ আগৰ দৰে ইয়াত যি সংখ্যা দিম ওপৰতো কি দিম এই সংখ্যাটোৱে দিম এতিয়া 28 টো মই সাইডত লিখি ললো আমাৰ সুবিধাৰ কাৰণে যদি মই 2 দিও তেতিয়া ওপৰতো কি দিব লাগিব 2 দিব লাগিব 2 দুগুণ 4 8 দুগুণ 16 6 হাতে গ'ল 1 2 দুগুণ 4 4 1 5 কিমান হ'ল 564 কি হৈ যাব আমাৰ 400 তকৈ বেছি হৈ যাব গতিকে আমি 2 দিব নোৱাৰো কিমান দিব লাগিব 1 ইয়াতো 1 দিলো ওপৰতো 1 দিলো 281 এতিয়া আমি কি কৰিম বিয়োগ কৰিম ইয়াত যেহেতু শূন্য আছে বিয়োগ কৰিব নোৱাৰো ইয়াতো নোৱাৰো আমি কি কৰিম ধাৰে আনিম কৰিলে কি হ'ব 10 ৰ পৰা 1 গলে 9 ইয়াত থাকিল 9 9 ৰ পৰা গলে কিমান থাকিব 1 ইয়াত আছে 3 3 2 গলে কিমান হ'ব 1 এতিয়া আমাৰ এনসাৰ ওলাই গল কাৰণ আমাক কি কৈছে ৰুটটোৰ আনুমানিক মান 2 দশমিক স্থানলৈ উলিয়াব দিছে আমাৰ 2 দশমিক স্থানলৈ ইয়াত উলিওৱা হৈ গল গতিকে আমি কি কৰিম লিখিম এতিয়া √2 is equal to 1.41 question number answer 1 ৰ এনসাৰ আমাৰ ওলাই গল কিমান হল 1.41 এতিয়া question number 2 ত আমাক কি দিয়া আছে দুটা অপৰিমেয় সংখ্যা লিখা যাৰ যোগফল পৰিমেয় আৰু পূৰণফল পৰিমেয় এতিয়া এই কোৱেশ্চনটো কৰিবলৈ তোমালোকে প্ৰথমতে পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যা কি সেইটো জানি ল'ব লাগিব এতিয়া পৰিমেয় সংখ্যা কি আছিল জীৱৰ সংখ্যাক p/q আকাৰত লিখিব পাৰি য'ত কি হ'ব লাগিব pq অখণ্ড হ'ব লাগিব কিন্তু আমাৰ যেটো qটো থাকিব সেইটো কি হ'ব নোৱাৰে 0 হ'ব নোৱাৰে আৰু এইবিলাক সংখ্যাক আমি কি বুলি কওঁ পৰিমেয় সংখ্যা এতিয়া তোমালোকৰ ইয়াত কি আছে অখণ্ড সংখ্যা অখণ্ড সংখ্যা কি বস্তু অখণ্ড সংখ্যা কি আছিল আমাৰ ধৰা হল আমাৰ কি আছিল গণনা কৰিব পৰা সংখ্যা যেনে 1 2 3 4 এনেকৈ যদি মই যাই থাকো 1 2 3 4 এই গণনা কৰিব পৰা সংখ্যাবিলাকক আমি কি সংখ্যা বুলি কওঁ স্বাভাৱিক সংখ্যা এই স্বাভাৱিক সংখ্যাৰ লগত যদি মই শূন্যটো লগ লগাই দিও ধৰা শূন্য কি হ'ব তেতিয়া 1 2 এনেকৈ ডট 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 এনেকৈ যাই থাকিব এই সংখ্যাবিলাকক আমি কি সংখ্যা বুলি কৈছিলো পূৰ্ণ সংখ্যা বুলি কৈছিলো এতিয়া এই পূৰ্ণ সংখ্যাৰ লগত যদি মই আকৌ ইয়াত -1 -2 -3 এইবিলাক লগ লগাই দিও তেতিয়া আমি তাক কি বুলি কম অখণ্ড সংখ্যা গতিকে পৰিমেয় সংখ্যা হ'বলৈ আমাক pq টো কি হ'ব লাগিব অখণ্ড সংখ্যা হ'ব লাগিব আৰু তলৰ যেটো q থাকিব সেইটো কি হ'ব নোৱাৰে কেতিয়াও 0 হ'ব নোৱাৰে মই যদি তোমালোকক এতিয়া এক্সাম্পল দিও ধৰা 2/3 এইটো এটা পৰিমেয় সংখ্যা আৰু মই তোমালোকক এক্সাম্পল দিলো -2/7 এইটো এটা কি সংখ্যা পৰিমেয় সংখ্যা এনেকৈ আমাৰ গৈ থাকিব
এতিয়া তোমালোকে ভাবাচোন যে 0টো পৰিমেয় সংখ্যা হ'বনে নহয়। 0টো কি পৰিমেয় সংখ্যা হয়, কাৰণ আমি জানো যে সকলো সংখ্যাতে কি হৈ থাকে 1ৰে হৰণ হৈ থকা বুলি আমি ভাবিব পাৰোঁ। তেতিয়া কি হ'ল 0টো ওপৰতে থাকিল তলত নাথাকিল। আমাক কি কৈছে তলতটো 0 হ'ব নোৱাৰে, কিন্তু ওপৰতত যে 0 হ'ব নোৱাৰে সেইটো আমাক কোৱা নাই, গতিকে ওপৰতটো 0 হ'ব পাৰে। তাৰ মানে আমি কি পালো 0টো এটা পৰিমেয় সংখ্যা। এতিয়া অপৰিমেয় সংখ্যা কোনবিলাক? যিবিলাক সংখ্যাক আমি পিক বাই কিউ আকাৰত প্ৰকাশ কৰিব নোৱাৰো সেইবিলাক সংখ্যাক আমি কি বুলি ক'ম অপৰিমেয় সংখ্যা। যদি মই উদাহৰণ দিওঁ তোমালোকক, ইয়াৰ আগৰ কুৱেশ্যনত কিমান আছিল √2। এতিয়া √2টোক মই কেতিয়াও ভগ্নাংশত লিখিব নোৱাৰো পি বাই কিউ আকাৰত, গতিকে √2 এটা কি সংখ্যা অপৰিমেয় সংখ্যা। ঠিক তেনেকৈ √3টো এটা কি সংখ্যা অপৰিমেয় সংখ্যা। কিন্তু তোমালোকে ভাবাচোন 4টো √4টো কি হ'ব পৰিমেয় হ'ব নে অপৰিমেয় হ'ব? তোমালোকে ভাবিবা যে এইটো অপৰিমেয় হ'ব, কিন্তু নহয়। ইয়াত তোমালোকে অলপ ভালদৰে মন কৰিবা। 4টোক মই কি লিখিব পাৰো 2 পূৰণ 2, দুটা 2 আহি গ'ল, দুটা 2ৰ পৰা বৰ্গমূল ল'লে কিমান হয় এনসাৰ 2, গতিকে লাষ্টত মই কি হ'ল বৰ্গমূলডাল নোহোৱা হৈ গ'ল, গতিকে 2টো কি হ'ব তেতিয়া পৰিমেয় সংখ্যা হ'ব। গতিকে তোমালোকে বৰ্গমূল দেখিলেই তাক অপৰিমেয় বুলি কৈ নিদিবা, তোমালোকে এনেকৈ কৰি চাব পাৰিবা। যদি কৰি চাই পেলাই এনেকৈ সংখ্যা এটা ওলাই যায় তেতিয়াহ'লে সেইটো পৰিমেয় হ'ব, নহ'লে কি হ'ব অপৰিমেয় হ'ব। এতিয়া আমাক গণিতটোত কি দিয়া আছে চাও। আমাক দিয়া আছে দুটা অপৰিমেয় সংখ্যা লিখা যাৰ যোগফলটো কি হ'ব বুলি কৈছে পৰিমেয় হ'ব বুলি কৈছে, আৰু পূৰণফলটো পৰিমেয় হ'ব বুলি কৈছে। এতিয়া আমি সংখ্যা দুটা এটা কি কৰিম আমি বুদ্ধি কৰি ধৰিব লাগিব। কেনেকৈ ধৰিম? ধৰা হ'ল আমি কি কৰিম সংখ্যা দুটা, তোমালোকে চাবা কেনেকৈ ধৰিছো। ধৰা হ'ল সংখ্যা দুটা মই এটা যদি ধৰিলো ধৰা 2 প্লাছ √3, এটা কি ধৰিম মই 2 মাইনাছ √3। তাৰ মানে দুটা সেম নাম্বাৰ লৈছো, মাজত প্লাছ লৈছো, এবাৰ কি লৈছো মাইনাছ লৈছো। এটা কথা তোমালোকে মন কৰিবা, যদি কি থাকে এটা পৰিমেয় সংখ্যা আৰু এটা অপৰিমেয় সংখ্যাৰ যোগফল উলিয়াব লাগে তেতিয়া সংখ্যাটো সদায় অপৰিমেয় হয়। গতিকে এই গোটেই সংখ্যাটো কি হ'ব অপৰিমেয়, এইফালৰো গোটেই সংখ্যাটো কি হ'ব অপৰিমেয় হ'ব। এতিয়া আমাক কি কৈছে যোগফলটো কৰি চাব দিছে, আমি যোগফলটো কৰি চাও। যোগফল কিমান আছে 2 প্লাছ √3 প্লাছ 2 মাইনাছ √3, কিমান হ'ব 2 প্লাছ √3 প্লাছ 2 মাইনাছ √3। 3 কেনচেল গ'ল, কিমান থাকিল 2 প্লাছ 2 4 থাকিল। গতিকে যোগফলটো আমি কি পালো এটা পৰিমেয় সংখ্যা পালো। এতিয়া আমি কি চাম পূৰণফলটো চাম। পূৰণফল 2 প্লাছ √3 2 মাইনাছ √3। এতিয়া এইটো পূৰণ কৰিব লাগিলে তোমালোকে এটা ফৰ্মুলা অলৰেডি পাই আহিছা। কি আছিল ফৰ্মুলাটো তোমালোকক এবাৰ মই মনত পেলাই দিছো। ধৰা দুটা সংখ্যা আছে a প্লাছ b আৰু a মাইনাছ b। দুটা সংখ্যা কি আছে a আৰু b। যদি সংখ্যা দুটা এবাৰ প্লাছ হৈ থাকে আৰু এবাৰ কি হৈ থাকে মাইনাছ হৈ থাকে আৰু মাজত কি হৈ থাকে দুটা পূৰণ হৈ থাকে, তেতিয়া আমাৰ ফৰ্মুলাটো কি আছিল প্ৰথমটোৰ বৰ্গ কৰিব লাগে, মাইনাছ দি পেলাই কি কৰিব লাগিব দ্বিতীয়টোৰ বৰ্গ। a প্লাছ b a মাইনাছ b কৰিলে আমি কি কৰিম a স্কয়াৰ মাইনাছ b স্কয়াৰ, প্ৰথমটোৰ বৰ্গ বিয়োগ দ্বিতীয়টোৰ বৰ্গ। ইয়াতো আমাক সেইটোই দিয়া আছে। চাবা তোমালোকে ইয়াত কি দিয়া আছে 2 আৰু √3 আছে, এবাৰ প্লাছ আছে এবাৰ মাইনাছ আছে, দুটা পূৰণ হৈ আছে, গতিকে আমাৰ ফৰ্মুলাত পৰি গৈছে কিমান হ'ব 2 স্কয়াৰ মাইনাছ √3 হোল স্কয়াৰ। 2 দুগুণ কিমান হ'ব 4। এতিয়া √3 যদি আমি কি কৰো স্কয়াৰ উলিয়াও কি হ'ব √3 স্কয়াৰ, তাৰ মানে কিমান হ'ব √3 পূৰণ √3। এটোক আমি ভিতৰত একেলগে লিখিলো। তেতিয়া চোৱা তোমালোকে দুটা 3ৰ পৰা কেইটা 3 আহি যাব এটা 3। এইটোত বহুতে ভুল কৰে, তোমালোকে কি কৰা এইটোত বহুতে √3 স্কয়াৰ কৰিলে কি লিখি দিয়ে বহুতে 9 লিখি দিয়ে, কিন্তু 9 নহয়, কি হ'ব √3 স্কয়াৰ কৰিলে এনসাৰটো কিমান হ'ব 3 হ'ব। তাৰ মানে আমি কি গম পালো যদি এটা সংখ্যাৰ বৰ্গমূলক মই স্কয়াৰ কৰো তেতিয়া বৰ্গমূলে আৰু ৰুটডালে নোহোৱা হৈ যায়,
যিটো তোমালোকৰ সংখ্যা থাকিব সেইটোৱে এনসাৰ হ'ব গতিকে ইয়াত কিমান হ'ব 3 হ'ব গতিকে আমি কিমান পালো 1 পালো 1 টো এটা কি সংখ্যা পৰিমেয় সংখ্যা গতিকে আমি দুটা অপৰিমেয় সংখ্যাৰ যোগফল কি পালো এটা পৰিমেয় সংখ্যা আৰু পূৰণফলো কি পালো এটা পৰিমেয় সংখ্যা এতিয়া কোৱেশ্চন নম্বৰ 3 ত তোমালোকক কি দিয়া আছে সংখ্যা ৰেখাৰ সহায়ত -5 আৰু 5ৰ মধ্যবৰ্তী অখণ্ড সংখ্যাবোৰ লিখা এতিয়া ইয়াতো তোমালোকৰ -5 টো আছে এইটো এইফালে হল 5 এতিয়া ইয়াৰ মাজৰ সংখ্যাবিলাক লিখিব দিছে অখণ্ড সংখ্যাবিলাক কোনবিলাক হ'ব -4 ৰ পৰা 4 গতিকে আমি কি বুলি লিখিম ইয়াত -5 আৰু 5ৰ মধ্যবৰ্তী অখণ্ড সংখ্যাবোৰ হল কিমান কিমান পালো আমি -4 -3 -2 -1 0 1 2 3 আৰু 4 এইকেইটা হল কি -5 আৰু 5ৰ মধ্যবৰ্তী অখণ্ড সংখ্যা এতিয়া কোৱেশ্চন নম্বৰ 4 ত তোমালোকক কি দিয়া আছে কোৱেশ্চন নম্বৰ 4 ত আমাক দিয়া আছে সূচক বিধি a to the power m হৰণ a to the power n is equal to a to the power m minus n ত m is equal to n লৈ প্ৰমাণ কৰা যে a to the power 0 is equal to 1 এতিয়া এই কোৱেশ্চনটোত প্ৰমাণ কৰিবলৈ প্ৰথমতে আমি কি লম দিয়া থকাটো লিখি লম দিয়া আছে আমাক প্ৰথমতে কি দিয়া আছে আমি হেইটো লিখি লম আমাক দিয়া আছে a to the power m হৰণ a to the power n is equal to a to the power m minus n এতিয়া মই হৰণটোক এনেকৈও লিখিব পাৰো a to the power m হৰণ a to the power n সমান a to the power m minus n এতিয়া আমাক আৰু এটা বস্তু দিয়া আছে কি দিয়া আছে m is equal to n দিয়া আছে m টো n ৰ লগত সমান বুলি আমাক দিয়া আছে গতিকে মই m ৰ ঠাইত কি লিখি দিব পাৰো n লিখি দিব পাৰো গতিকে মই কি কৰিম ইয়াত m ৰ ঠাইত n লিখি দিলো তলতটো n হৈ থাকিল এইফালেও মই কি কৰিম m ৰ ঠাইত n লিখি দিম কিয় লিখিম আমাক m টো n ৰ সমান বুলি কোৱা আছে এতিয়া চোৱা তোমালোকে ওপৰতো a to the power n আছে তলতো কি আছে a to the power n আছে গতিকে সেম নাম্বাৰ যদি আমি ডিভাইড কৰো এনসাৰ কিমান হয় সদায় 1 হয় এইফালে কি আছে চোৱা সেম নাম্বাৰ কি হৈ আছে বিয়োগ আছে সেম নাম্বাৰ বিয়োগ কৰিলে আমাৰ এনসাৰ কি হয় সদায় 0 হয় গতিকে আমাক যি প্ৰমাণ কৰিব দিছিল এইটো আমাৰ ওলাই গল a to the power 0 is equal to 1 এতিয়া কোৱেশ্চন নম্বৰ 5 ত কি দিয়া আছে কোৱেশ্চন নম্বৰ 4 ৰ দৰে আমাক দিয়া আছে সূচক বিধি a to the power m হৰণ a to the power n is equal to a to the power m minus n ত m is equal to 0 লৈ প্ৰমাণ কৰা যে a to the power minus n is equal to 1 by a to the power n ইয়াত আমাক এবাৰ কি ল'ব দিছে m is equal to 0 লৈ পেলাই প্ৰমাণ কৰিব দিছে ইয়াতো আমি কি কৰিম আগৰ দৰে প্ৰথম দিয়া থকাটো লিখি লম দিয়া আছে a to the power m হৰণ a to the power n is equal to a to the power m minus n এটোক মই এনেকৈ লিখি লম তাৰ পিছত এইফালে কিমান আছে a to the power m minus n এতিয়া আমাক কি কৈছে m ৰ মান কিমান বুলি কৈছে 0 বুলি কৈছে গতিকে m ৰ ঠাইত আমি কি বহাই দিম 0 বহাই দিম a to the power 0 তলত কি হ'ব a to the power n এইফালেও মই কি কৰিম m ৰ ঠাইত 0 বহাই দিম আমি সাইডত লিখি লম যেহেতু আমাক কি কৈছে m is equal to 0 বুলি কৈছে এতিয়া a to the power 0 মানে আমি কোৱেশ্চন নম্বৰ 4 ত অলৰেডি পাই আহিলো যে a to the power 0 ৰ মানটো কিমান হয় 1 হয় গতিকে 1 লিখি দিলো a to the power n 0 ৰ পৰা যিকোনো সংখ্যা বিয়োগ কৰিলে সেই সংখ্যাটোই হয় গতিকে কিমান থাকিব -n আৰু আমি এইটো লিখিলো যেহেতু a to the power 0 is equal to কিমান হয়
1 হয় আৰু আমাক যি প্ৰমাণ কৰিব দিছিল আমি সেইটো পাই গলো a to the power minus n is equal to 1 by a to the power n এতিয়া question number 6 ত কি দিয়া আছে আমি চাও question number 6 ত তোমালোকক দিয়া আছে তলৰ জোৰৰ প্ৰত্যেকৰে মৌলিক উৎপাদক উলিয়াই গসাউ আৰু লসাগু থিৰ কৰা এতিয়া গসাউ আৰু লসাগু উলিয়াবলৈ প্ৰথমতে আমি কি কৰিব লাগিব সংখ্যাটোক মৌলিক উৎপাদীকৰণ কৰিব লাগিব ইয়াত ধৰা কি দিয়া আছে তোমালোকৰ 321 আৰু 396 ইয়াৰ আমি কি কৰিব লাগিব মৌলিক উৎপাদীকৰণ উলিয়াব লাগিব এতিয়া মৌলিক উৎপাদীকৰণ উলিয়াবলৈ প্ৰথমতে আমি কি কৰিব লাগে এবাৰ মই তোমালোকক মনত পেলাই দিছো আমি কি কৰিম সদায় তোমালোকে জানা তথাপি মই তোমালোকক এটা বস্তু কৈ লৈছো যে মৌলিক উৎপাদক উলিয়াবলৈ প্ৰথমতে তোমালোকে সদায় চাবা যে সংখ্যাটো 2 এৰে হৰণ যায় নে নাযায় যদি 2 এৰে হৰণ নাযায় তেতিয়া আমি কিহেৰে চাম 3 ৰে চাম যদি 3 ৰে নাযায় আমি চাম 5 এৰে 5 এৰে নগলে আমি চাম 7 এৰে 7 এৰে নগলে আমি চাম 11 11 এৰে নগলে আমি কি চাম 13 এনেকৈ আমি গৈ থাকিম তাৰ মানে এইবিলাক কি সংখ্যা মৌলিক সংখ্যা এই মৌলিক সংখ্যাৰে আমি কি কৰো হৰণ যায় নে নাযায় চাই যাব লাগে এতিয়া মই তোমালোকক কৈছো যে তোমালোকে এই সিকোয়েন্সটো মনত ৰাখিবা সদায় সৰুৰ পৰা যাবা প্ৰথমতে তোমালোকে যদি 5 এৰে যায় বুলি ভাবা 5 এৰে কৰি দিয়া পিছত আকৌ সৰু সংখ্যাৰে যায় তোমালোকৰ কি হৈ যাব পাৰে উলটপলট হৈ যাব পাৰে গতিকে এনেকৈ সিকোয়েন্সত সৰুৰ পৰা 2 এৰে নগলে 3 ৰে 3 ৰে নগলে 5 এৰে এনেকৈ কৰিবলৈ তোমালোকে চেষ্টা কৰিবা এতিয়াবা 2 এৰে কেতিয়া হৰণ যাব সংখ্যাটো ধৰা কি আছে ইয়াত 321 ইয়াক 2 এৰে হৰণ নাযায় কিয় নাযায় 2 এৰে কেতিয়া হৰণ যায় আমাৰ যেতিয়া আমাৰ লাষ্টত কি থাকে 0 2 4 6 8 এই সংখ্যা কেইটা থাকে তেতিয়াহে আমি গম পাম যে সংখ্যাটো কিহেৰে হৰণ যায় 2 এৰে হৰণ যায় এতিয়া ইয়াত আমি চাম 3 ৰে হৰণ যায় নে নাযায় 3 ৰে হৰণ যায় নে নাযায় হেতু কেনেকৈ গম পাম এটা 3 ৰে হৰণ যায় নে নাযায় আমি হেতু কেনেকৈ গম পাম ইয়াত যে সংখ্যা কেইটাৰ অংক কেইটা আছে সেই অংক কেইটা আমি যোগ কৰি লম কিমান আছে 3 2 আৰু 1 3 এ 2 কিমান হয় 5 5 এ 1 কিমান হ'ব 6 এটা 6 টক 3 ৰে হৰণ যায় নে নাযায় যায় গতিকে এই সংখ্যাটো কি হ'ব 3 ৰে হৰণ যাব তাৰ মানে আমি কি বুজিলো যদি সংখ্যাটোৰ অংক কেইটা যোগ কৰিলে যিটো সংখ্যা পাম সেই সংখ্যাটোক 3 ৰে হৰণ যায় তেতিয়া হলে এই গোটেই সংখ্যাটোক 3 ৰে হৰণ যাব গতিকে 3 ৰে যদি হৰণ কৰো কিমান হ'ব 3 1 গুণ 3 দুয়ক নাযায় আমি কি দিব লাগিব 0 7 3 গুণ 21 7 3 গুণ কিমান হ'ব ইয়াত 21 107ক আৰু বেলেগ সংখ্যাৰে আমাৰ হৰণ নাযায় ইয়াত লাষ্টত যেটো 6 আছে গতিকে আমি কি কৰিম 2 এৰে হৰণ কৰিব পাৰিম ইয়াত 2 এৰে হৰণ কৰিলে 2 1 গুণ 2 1 থাকিল কিমান হল 19 9 দুগুণ 18 হল 18 হলে আৰু 1 থাকিল কিমান হল 16 16 হলে কিমান হ'ব 8 দুগুণ 16 আকৌ 8 আছে লাষ্টত গতিকে 2 এৰে হৰণ যাব 2 এৰে কিমান হ'ব 9 দুগুণ 18 1 থাকিল 18 হল আকৌ 9 দুগুণ 18 এতিয়া 99 টক 2 এৰে নাযায় 3 এৰে যায় আমি দেখিলেই গম পাও 3 এৰে 3 3 গুণ 9 3 3 গুণ 9 আকৌ 3 এৰে কিমান হ'ব 3 1 গুণ 3 3 1 গুণ 3 এতিয়া তোমালোকে মন কৰিবা প্ৰথমতে আমি কি লম এনেকৈ লিখি লম 321 মানে কি পাইছো 3 পূৰণ 107 আৰু ইয়াত 396 মানে কিমান পাইছো আমি 2 কিমানটা পাইছো ইয়াত দুটা 3 কিমানটা পাইছো আমি দুটা আৰু 11 কিমানটা পাইছো এটা এতিয়া আমি কি উলিয়াব লাগে গসাউ এতেকে গসাউ এতিয়া তোমালোকে মন কৰিবা গসাউ উলিয়াব লাগিলে আমি কি চাব লাগিব এই দুটা নাম্বাৰ যে ইয়াত দিয়া আছে তোমালোকে চাবা ইয়াত কি কি সংখ্যা একে আছে যি সংখ্যা একে আছে সেইটোই হ'ব সেই সংখ্যাটোৰ গসাউ এতিয়া ইয়াত যদি দুটা সংখ্যা একে থাকে আমি পূৰণ কৰিব লাগিব এতিয়া ইয়াত চাওছো তোমালোকে 3 ইয়াত ওপৰত এটা আছে তলত কেইটা আছে দুটা আছে 3 একে আছে 2 তলত আছে ওপৰত নাই 107 ওপৰত আছে তলত নাই 11 তলত আছে কি নাই ওপৰত নাই ইয়াত কি আছে একে 3 টো আছে আৰু 3 ওপৰত এটা আছে তলত দুটা আছে একে একে কেইটা থাকিব এটা থাকিব গতি আমি গসাউটো ইয়াত কি হ'ব 3 হ'ব এতিয়া লসাগুটোত তোমালোকে আৰু মন কৰিবা লসাগুটোত কি কৰিম আমি লসাগুটোত কি কৰিম আমি লসাগুটোত সংখ্যাবিলাকৰ কি কৰিম
ওপৰতো চাম তলতো চাম য'ত হায়েষ্ট থাকিব বেছিকৈ থাকিব আমি সেইটো লিখি দিম এতিয়া 2 তলত দুটা আছে ওপৰত নাই বেছি কিমান থাকিল 2 দুটাই থাকিব পাৰে আৰু বেছি থাকিব নোৱাৰে হল 3 চোৱা তোমালোকে 3 তলত দুটা আছে ওপৰত কেইটা আছে এটা আছে বেছি কিমানটা আছে দুটা আছে গতিকে বেছিটো য'ত আছে আমি সেইটো লিখি দিম হল 2 দুটা আছিল ওপৰত নাই গতিকে 2 দুটাই থাকিব 3 দুটা আছে তলত ওপৰত কেইটা আছে এটা আছে বেছি কেইটা আছে আমাৰ দুটা আছে গতিকে আমি বেছিটো ইয়াত লিখি দিলো তাৰপিছত 11 এটাই আছে আৰু 107 এটাই আছে গতিকে এই সংখ্যা কেইটা পূৰণ কৰিলে এনসাৰ কিমান হয় 42372 এতিয়া কোৱেশ্চন নম্বৰ 2 কিমান দিয়া আছে 6 ৰ 455 আৰু 42 এইটো আমি কৰি চাও 2 তত কিমান দিয়া আছে 455 আৰু 42 এতিয়া 455 আৰু 42 আমি কি কৰিম মৌলিক উৎপাদক উলিয়াই লম 455 ক আমি চাম প্ৰথমতে 2 ৰে না যায় 3 ৰে যায় না নাযায় চাম পাছে পাছে 10 10 4 14 14 কো না যায় 3 ৰে লাষ্টত 5 থাকিলে কি হয় 5 ৰে হৰণ যায় গতিকে আমি কিহেৰে হৰণ কৰিম 5 ৰে হৰণ কৰিম 5 ৰে 5 নং গুণ 45 5 1 গুণ 5 এটা 91 কিহেৰে হৰণ যায় 7 ৰে হৰণ যায় 7 13 91 হৈ গল 42 কিহেৰে যাব 2 ৰে যায় 2 2 গুণ 4 2 1 গুণ 2 আৰু 21 কিহেৰে যাব 3 7 গুণ 21 এতিয়া আগৰ দৰে আমি লিখি লম 455 মানে কিমান পালো 5 পূৰণ 7 পূৰণ 13 আৰু 42 মানে আমি কিমান পালো 2 পূৰণ 3 পূৰণ 7 এতিয়া আগৰ দৰে আমি কি উলিয়াম ইয়াত গসাউ উলিয়াম গসাউ কিমান হ'ব ইয়াত চোৱা তোমালোকে কি একে আছে 5 নাই 7 তো আছে 13 নাই 2 নাই 3 নাই অনলি কি আছে 7 তো ইয়াত একে একে আছে গতিকে আমি কি লিখি দিম 7 লিখি দিম আৰু লসাগুত কি হ'ব লসাগুত আমি কি কৰিম 2 চোৱা 2 তলত এটা আছে ওপৰত নাই গতিকে বেছি এটাই থাকিব 3ও হেনেকে এটাই আছে 5ও হেনেকে কি আছে এটাই আছে 7ও চোৱা তো ওপৰতো এটা আছে তলতো এটা আছে তোমালোকৰ বহুতে ইয়াত ভুল কৰি দিয়া কি ভুল কৰা তলত এটা আছে ওপৰত এটা আছে গতিকে তোমালোকে দুটা লিখি দিয়া কিন্তু সেইটো ভুল হৈ যাব কাৰণ মই তোমালোকক কি কৈছো ভালদৰে মন কৰিবা যে আমি তলতো চাম ওপৰতো চাম য'ত বেছি থাকে আমি সেইটো লিখিম এতিয়া 7 ওপৰতো এটা আছে তলতো এটা আছে গতিকে বেছি এটাই থাকিব গতিকে আমি কি লিখিব লাগিব ইয়াত 7 লিখিব লাগিব আৰু কিমান থাকিব 13 থাকিব এইখিনি পূৰণ কৰিলে আমাৰ এনসাৰ হয় 2730 হল এতিয়া কোৱেশ্চন নম্বৰ 6 ত 2 তো আমাৰ হৈ গল এতিয়া কোৱেশ্চন নম্বৰ 6 ত 3 তো দিয়া আছে 408 আৰু 170 এতিয়া কোৱেশ্চন নম্বৰ 6 ৰ 3 তো তোমালোকে নিজে ঘৰত কৰিবলৈ চেষ্টা কৰিবা আৰু মই তোমালোকক এইটো নেক্সট ক্লাছত কৰি দিম আৰু তেতিয়া তোমালোকে চাব পাৰিবা যে তোমালোকৰ শুদ্ধই হৈছে নে ভুল হৈছে গতিকে আমি আজি তোমালোকৰ লগত আলোচনা কৰিলো অনুশীলনী R1 ৰ কোৱেশ্চন নম্বৰ 6 লৈ আমি পৰৱৰ্তী কোৱেশ্চনসমূহ আমি নেক্সট ভিডিঅ'বিলাকত আলোচনা কৰি গৈ থাকিম গতিকে আজি আমি ভিডিঅ'টো ইমানতে অন্ত কৰিলো